আজি আৰতি অফিচৰ পৰা ঘৰলৈ উভতি অহাৰ লগে লগে বেগটো টেবুলত পেলাই চিধাই পাকঘৰলৈ গ'ল। আজি আকৌ কাম কৰি থাকোঁতে তাই খঙৰে ভুৰভুৰাই আছিলে। এই মানুহবোৰে মোৰ পৰা কি বিচাৰে নাজানো। মই ঘৰৰ বোৱাৰী হলো বুলিয়েই ঘৰৰ সকলো কাম কৰাটোৱেই মোৰ দায়িত্ব নেকি? মই অফিচৰ পৰা অহাৰ পিছত শাহু মহাৰাণীৰ দৰে বহি থাকে, যেন মোৰ বিয়াৰ আগতে এই ঘৰত চাকৰবোৰে তেওঁৰ আগে পিছে ঘূৰি ফুৰিছিল। আৰে বুজি পোৱা নাই, কোন জন্মৰ শত্ৰুতা উলিয়াইছে? ঘৰৰ কাম কিছুমান কৰিলে কি পাহাৰ ভাঙি যাব নেকি? নে তেওঁৰ হাত ভৰি ছিঙি পৰিব? কাৰণ ময়ো এজনী তেজমঙহৰ মানুহ। দিনটো অফিচত কাম কৰি ভাগৰুৱা হৈ উভতি আহোঁ আৰু ঘৰ পোৱাৰ লগে লগে পাকঘৰত কাম কৰিবলৈ আৰম্ভ কৰিব লাগে। ইয়াত শাহুৱে ৰামায়ণ পঢ়াৰ পৰাই আজৰি নাই আৰু একো নোৱাৰিলে বান্ধৱীৰ লগত খোজকাঢ়িবলৈ ওলাই যায়। বকি বকি আৰতিয়ে বাচন বৰ্তন ধুবলৈ ধৰিলে আৰু শব্দ কৰি বাচন বৰ্তনবোৰ থবলৈ ধৰিলে। বোৱাৰীৰ খঙৰ কাৰণ প্ৰতিমা দেৱীয়ে ভালদৰেই জানিছিল, কিন্তু তেওঁ কোনো উত্তৰ নিদিলে, কাৰণ তেওঁ কিমান সময় কাম কৰিব। বোৱাৰী যোৱাৰ পাছত তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰৰ সকলো কাম কৰি থাকোঁতে বৰ ভাগৰুৱা হৈ পৰে। সেয়ে সন্ধিয়া তেওঁ অলপ সময় উলিয়াইছিল কেৱল নিজৰ বাবে। আচলতে আৰতি আছিল আজিৰ সময়ৰ আধুনিক ছোৱালী। শিক্ষাও বৰ ভাল আছিল। পঢ়া শুনা কৰি আত্মনিৰ্ভৰশীল নাৰী হোৱাটো তাইৰ সপোন আছিল। গতিকে যেতিয়াই তাইৰ পঢ়া শুনা শেষ হ'ল, তাই চাকৰিৰ বাবে আবেদন কৰিবলৈ ধৰিলে। আৰু যেতিয়া প্ৰতিমা দেৱীৰ পুতেক বিশ্বৰ লগত তাইৰ বিয়া ঠিক হ'ল, তেতিয়া তাই স্পষ্টকৈ সকলোকে আগত কৈ দিছিল যে বিয়াৰ পিছত যদি ক'ৰবাত তাইৰ ভাল চাকৰি এটা পায় তেন্তে সেই কামটো কৰাত কাৰো আপত্তি থাকিব নালাগে। বিশ্বৰো এই কথাত কোনো অসুবিধা নাছিল, নতুবা বিশ্বৰ মাক দেউতাকৰো কোনো আপত্তি নাছিল যে তেওঁলোকৰ বোৱাৰীয়ে চাকৰি কৰিব। বিয়াৰ সকলো অনুষ্ঠান অতি আনন্দ আৰু সুখেৰে সম্পূৰ্ণ হৈছিল আৰু অৱশেষত বোৱাৰী হৈ এই ঘৰলৈ আহিছিল আৰতি। চাকৰিৰ বাবে তাই নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে আৰু বিয়াৰ মাত্ৰ 5 মাহৰ পিছতেই আৰতিয়ে ভাল চাকৰি এটা পালে। চাকৰিটো পাই আৰতি বৰ ভাল লাগিল। কিন্তু প্ৰতিমা দেৱীয়ে পৰিয়ালৰ সকলো সদস্যৰ সন্মুখত এটা কথা স্পষ্টকৈ ক'লে যে বোৱাৰীয়ে চাকৰিটো কৰাত তেওঁৰ একেবাৰেই আপত্তি নাই, কিন্তু এতিয়া তেওঁ সম্পূৰ্ণ ঘৰৰ কামবোৰ অকলে চম্ভালিব পৰাটো তেওঁৰ ক্ষমতাৰ ভিতৰত নহয়। গতিকে বোৱাৰীয়ে ঘৰৰ কামতো সহায় কৰিব লাগিব। প্ৰতিমা দেৱীৰ এই কথাবোৰ শুনি পৰিয়ালৰ সকলোৱে আচৰিত হ'ল আৰু আৰতিৰ খঙে মূৰৰ চুলিৰ আগ পালে। তেতিয়া বিশ্বই ক'লে, মা, আপুনি দেখোন জানেই আৰতিয়ে চাকৰিটোৰ বাবে কিমান কষ্ট কৰি আছিল। আমি আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ। তেতিয়া প্ৰতিমা দেৱীয়ে ক'লে, বাবা, মোৰ কথাৰ অৰ্থ এইটো নহয় যে বোৱাৰীয়ে ঘৰৰ সকলো কাম কৰিব লাগিব। মই মাত্ৰ ক'ব বিচাৰিছোঁ যে মোৰো কিছু সীমাবদ্ধতা আছে। বয়স বৃদ্ধিৰ লগে লগে মোৰ ক্ষমতাও ক্ৰমান্বয়ে কমি আহিছে। গতিকে গোটেই দিনটোৰ কাম কৰিব মই নোৱাৰিম। এইটো হয় যে যিমান পাৰোঁ মই নিশ্চয় কৰিম। ইফালে আৰতিয়ে নিজৰ সপোনৰ লগত আপোচ কৰিব নিবিচাৰিছিল। সেয়েহে দিনটোৰ বাবে ঘৰ চাফা কৰিবলৈ এগৰাকী বাই ঠিক কৰি লৈছিল। কিন্তু বোৱাৰীৰ অনুপস্থিতিত পাকঘৰৰ বাকী থকা সকলো কাম শাহুৱেক প্ৰতিমা দেৱীয়ে চম্ভালিব লগা হৈছিল। কিন্তু আৰতি অফিচৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত শাহুৱেকে কোনো কাম নকৰাকৈয়ে নিজৰ বাবে সময় উলিয়াইছিল। সেয়ে আৰতিয়ে বাকী সকলো কাম সন্ধিয়াৰ পৰা কৰিব লগা হৈছিল আৰু ইয়াৰ ফলত তাইৰ বহুত অসুবিধা হৈছিল। শাহুৱেকে সেইখিনি সময় অলপ জিৰণি লোৱা, লগৰ মহিলাৰ লগত ফুৰিবলৈ ওলাই যোৱা বা টিভিত নিজৰ প্ৰিয় ধাৰাবাহিক চোৱাত আৰতিৰ চকু কুটকুটাই আছিল। আৰতিয়ে যেতিয়াই মাকক ফোন কৰিছিল তেতিয়াই তাই শাহুৱেকৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু মাকৰ লগত কথা পাতি মনটো পাতল কৰিছিল। সময় লাহে লাহে পাৰ হ'বলৈ ধৰিলে। এতিয়া আৰতিৰ বিয়াৰ 2 বছৰ পাৰ হ'ল। আজি আৰতিৰ ককায়েকৰ বিয়াৰ দিন আছিল। কইনাজনীও বহুত শিক্ষিত আৰু চাকৰিয়াল ছোৱালী আছিল। বোৱাৰীক ঘৰৰ ভিতৰলৈ আৰতিৰ মাকে আদৰি অনাৰ পাছত সকলোৰে সন্মুখত ক'লে যে মই মোৰ বোৱাৰীক মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম আৰু তাইক মাতৃৰ দৰে মৰম দিম। বোৱাৰীক ঘৰলৈ অনাৰ অৰ্থ এইটো একেবাৰেই নহয় যে শাহুৱে সকলো কাম কৰিব এৰি আৰামত বহিব লাগে আৰু সকলো দায়িত্ব বোৱাৰীক দিব লাগে। কাৰণ বোৱাৰীবোৰো মানুহ।
এতিয়া এই নতুন বোৱাৰীজনীয়ে চাকৰি কৰিবনে ঘৰৰ কাম কৰিব? মই মোৰ বোৱাৰীক সম্পূৰ্ণ স্বাধীনতা দিম। এই বুলি কৈ আৰতিৰ মাকে বোৱাৰীয়েকৰ মূৰত হাত থৈ মৰম কৰিলে। মাকৰ এনে কথা শুনি আৰতি বৰ আপ্লুত হৈছিল আৰু মাকৰ চিন্তাত গৌৰৱ অনুভৱ কৰিবলৈ ধৰিলে। তাৰ পাছত মুখ ফুলাই তাই ভাবিবলৈ ধৰিলে, নবৌৰ দৰে ভাগ্য মোৰো হলে ভাল আছিল। মোৰ শাহুৱেও যদি মোক অলপ বুজিলে হয়। কিন্তু মোৰ ভাগ্যনো ক'ত ইমান ভাল। মই মাথো শাহুৰ নিৰ্দেশ মানি চলিব লাগে। ইয়াততো মোৰ মা ইমান মুকলি মনৰ। পিছত আৰতি ঘৰলৈ উভতি আহিল। ইফালে বিয়াৰ পিছদিনাৰ পৰাই আৰতিৰ বৌয়েকে কামলৈ যাবলৈ ধৰিলে। আৰতিৰ মাকেও বোৱাৰীৰ প্ৰতিটো আৰামৰ যত্ন লৈছিল। বোৱাৰীয়েক সাজু হোৱাৰ আগতেই ৰাতিপুৱাৰ সকলো খাদ্য প্ৰস্তুত কৰিছিল। পুতেক আৰু বোৱাৰীয়েকৰ বাবে টিফিন পেক কৰি কামৰ পৰা উভতি অহাৰ পিছতো তেওঁ সকলো কাম নিজেই কৰিছিল। শাহুৱেকৰ মৰম দেখি আৰতিৰ বৌয়েকেও বৰ সুখী অনুভৱ কৰিলে। প্ৰতিদিনে শাহুৱেকক তাইৰ প্ৰিয় খাদ্যবস্তু বনাবলৈ অনুৰোধ কৰিছিল আৰু আৰতিৰ মাকেও তাইৰ প্ৰতিটো অনুৰোধ অতি মৰমেৰে পূৰণ কৰিছিল। কিছুদিন অতি আনন্দৰে পাৰ হৈ গ'ল। কিন্তু সময়ৰ লগে লগে পৰিস্থিতি সলনি হ'বলৈ ধৰিলে। গোটেই দিনটো কাম কৰি থাকোঁতে আৰতিৰ মাক সম্পূৰ্ণ ভাগৰুৱা হৈ ভাঙি যায়। আনহাতে আৰতিৰ বৌয়েকৰ কোনো কাম কৰাৰ অভ্যাস নাছিল। কিমানবাৰ আৰতিয়ে শাহুৱেকৰ কথা ক'বলৈ মাকক ফোন কৰিলে, কিন্তু মাকে তাইক সদায় এইদৰে কৈ ফোনটো কাটি দিছিল, মাজনী মোৰ এতিয়া বহুত কাম আছে, পিছত কথা পাতিম। এদিন আৰতিৰ মাকে ঘৰৰ কাম কৰি আবেলি ভাগৰুৱা হৈ বিচনাত পৰি থাকোঁতে আৰতিৰ ফোন আহিল। তাই ফোনটো তুলি লোৱাৰ লগে লগে আৰতিৰ মাকে ক'লে, হেল্ল' মাজনী, কি খবৰ, ভালনে তোমাৰ? ঘৰত সকলোৱে ভালে আছেনে? ইমান দিনৰ মূৰত যেতিয়া মাকৰ লগত কথা পাতিবলৈ সুযোগ পালে আৰতিয়ে পুনৰ নিজৰ সমস্যাবোৰ মাকৰ আগত ক'বলৈ ধৰিলে। কি কওঁ মা, আধা ঘণ্টাৰ আগতে কামৰ পৰা ভাগৰুৱা হৈ ঘৰলৈ উভতি আহিছিলোঁ আৰু এতিয়া ঘৰৰ কামো কৰিব লাগিব। আপুনিতো আপোনাৰ বোৱাৰীয়েকক ইমান আৰামত ৰাখিছে, কিন্তু মোৰ শাহুক চাওকচোন, মোৰ কামৰ পৰা ঘৰলৈ উভতি অহালৈহে বাট চাই আছিল। তেওঁ সাজু হৈ নিজৰ কোঠাৰ পৰা ওলাই আহিল আৰু মই বিউটি পাৰ্লাৰলৈ যাওঁ বুলি কৈ গুচি গ'ল। এতিয়া এই বয়সতনো তেওঁৰ সাজি কাচি থকাৰ কি চখ লাগিছে? তাৰ সলনি ইমান সময় তেওঁ ৰাতিৰ আহাৰেই ৰান্ধিব পাৰিলেহেঁতেন। ময়ো অলপ জিৰণি ল'ব পাৰিলোহেঁতেন। ঠিক আছে মা, এটা কথা কোৱা, এতিয়া মোৰ লগত তুমি কথাও নাপাতা। মাকৰ দৰে বোৱাৰীক মৰম দি থাকোঁতে নিজৰ ছোৱালীজনীক পাহৰিলা নেকি? আৰতিয়ে এই কথা ক'বলৈ পালে মাকৰ চকু দুটা চকুলোৰে তিতি গ'ল আৰু মাকে উচুপি উচুপি কান্দিবলৈ ধৰিলে। মাকৰ কান্দোন শুনি আৰতিৰ হৃদয়খন কঁপি উঠিল। কি হ'ল মা, কিয় কান্দিছা? বৌৰ লগত কিবা লাগিছা নেকি? সকলো ঠিকেই আছে নহয়? অস্থিৰতাৰে আৰতিয়ে কথাবোৰ ক'লে। তেতিয়া মাকে ক'লে, মাজনী, মই একো বুজি পোৱা নাই। তোমাৰ বৌয়েৰাক মই সদায় মোৰ নিজৰ ছোৱালী বুলি ভাবিছিলোঁ। মোৰ বোৱাৰীয়ে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে মই গোটেই দিনটো কামত ব্যস্ত হৈ থাকোঁ। তথাপিও তোমাৰ বৌয়ে মোৰ প্ৰতি কোনো সন্মান নেদেখুৱায়। ঘৰৰ কোনো কাম কৰাটো দূৰৰ কথা, পাকঘৰৰ ফালে কেৰাহীকৈও নাচায়। মোৰ এনে লাগে যেন মই এই ঘৰত কেৱল কাম কৰা বাই হৈ পৰিছোঁ। তাই মাত্ৰ মোক প্ৰতিটো কামৰ বাবে অৰ্ডাৰ দিয়ে। তাই এগিলাচ পানীও নিজে লৈ নাখায়। তাই তোমাৰ দাদাৰ বাবে খাদ্যও ৰান্ধিব নোৱাৰে। ৰাতিপুৱা সোনকালে উঠি মই পাকঘৰৰ সকলো কাম কৰি লওঁ আৰু তাৰ পাছত সিহঁতৰ বাবে টিফিন বনাওঁ। টিফিন প্ৰস্তুত কৰাত অলপ দেৰি হ'লেও তাই মোৰ ওপৰত খং কৰে, যেন মই তাইৰ চাকৰণীহে। বুজি পোৱা নাই মই কি কৰিম? মাকৰ পৰা এই কথা শুনি আৰতি আচৰিত হ'ল। তেতিয়া মাকে ক'লে, কিন্তু মাজনী, এই সকলোবোৰত দোষ মোৰেই। তোমাৰ দেউতাই মোক কিমানবাৰ কৈছিল যে মই মোৰ বোৱাৰীক তাইৰ দায়িত্ব উপলব্ধি কৰা উচিত। তাইকো অলপ কাম কৰিবলৈ দিয়া উচিত। ইমান মূৰত তুলিব নালাগে যে পিছত আফচোচ কৰিব লগাত পৰে। মাজনী, আজি মই উপলব্ধি কৰিছোঁ যে তোমাৰ শাহুৱে সকলো দায়িত্ব নিজৰ ওপৰত নল'লে, সঠিক কাম কৰিলে। ঘৰুৱা কামৰ ভাগ বতৰা কৰাৰ সিদ্ধান্ত তেওঁৰ একেবাৰেই সঠিক আছিল। তোমাৰ মনত বেয়া যেন লাগিলেও এইটো একেবাৰেই সত্য যে প্ৰতিজন ব্যক্তিক নিজৰ বাবে কিছু সময়ৰ প্ৰয়োজন। ময়ো যদি বিয়নীৰ দৰে বুদ্ধিমান কাম কৰিলোহেঁতেন তেন্তে আজি এই দুৰ্দশাত নপৰিলোহেঁতেন। ময়ো তেওঁৰ দৰে আত্মসন্মানেৰে জীয়াই থাকিলোহেঁতেন আৰু
বয়সৰ এই পৰ্যায়ত জীৱনটোৰ সম্পূৰ্ণৰূপে উপভোগ কৰিলোহেঁতেন। মাকৰ কথা শুনি আৰতিৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মাৰ অৱস্থাৰ কথা ভাবি তাইৰ হৃদয়খন ফাটি গৈছিল। কঁপি থকা হাত দুখনেৰে ফোনটো কাটি দিলে। চিন্তাৰ ধুমুহা এটা তাইৰ মনত উৰি আহিছিল। তাই অনবৰতে মাকক লৈ চিন্তা কৰি আছিল। তাৰ পিছত নিজকে নিয়ন্ত্ৰণ কৰি পাকঘৰৰ কাম কৰিবলৈ কোঠাটোৰ পৰা ওলাই বাহিৰলৈ যাবলৈ ওলাওঁতেই তাই দেখিলে যে তাইৰ শহুৰেক হলত বহি আছে। ঠিক তেনেতে তাইৰ শাহুৱেকেও বিউটি পাৰ্লাৰৰ পৰা উভতি আহিল। তাৰ পিছত শহুৰেকে হাঁহি এটা মাৰি ক'লে, ভাগ্যৱান, তোমাৰ এতিয়া বয়স হ'ল, আৰু এতিয়া এই বয়সতো বিউটি পাৰ্লাৰলৈ যোৱাৰ কথা কিয় ভাবিছিলা? তেতিয়া প্ৰতিমা দেৱীয়ে হাঁহি হাঁহি ক'লে, হেৰি, কেনেকৈ গম পালে হে মই বিউটি পাৰ্লাৰলৈ গৈছোঁ? আৰে মই নাজানো নেকি যে হঠাতে তোমাৰ পকা চুলি ক'ত নাইকিয়া হ'ল? কিন্তু এটা কথা কোৱা প্ৰতিমা, এই বৃদ্ধ বয়সত ইমান সাজি কাচি কি কৰিবা? তেতিয়া প্ৰতিমা দেৱীয়ে হাঁহি হাঁহি ক'লে, মোৰ মন গ'ল, গতিকে বিউটি পাৰ্লাৰলৈ গ'লোঁ। জানেনে, ময়ো আগতে ধুনীয়াকৈ সাজি কাচি বৰ ভাল পাইছিলোঁ, কিন্তু ঘৰৰ দায়িত্বত জড়িত হৈ গোটেই জীৱনটো পাৰ হৈছিল। ঠিক আছে, গতিকে এতিয়া বৃদ্ধ বয়সত তুমি তোমাৰ চখবোৰ পূৰণ কৰিবলৈ গৈছা? স্বামীয়ে আকৌ জোকাই ক'লে। প্ৰতিমা দেৱীয়ে ক'লে, কোনে ক'লে যে বৃদ্ধ বয়সত নিজৰ চখ পূৰণ কৰিব নোৱাৰি? আৰে, এই মনোভাৱ সলনি কৰিব লাগে। বয়সৰ প্ৰতিটো পৰ্যায়ে নতুন অভিজ্ঞতা, নতুন প্ৰত্যাহ্বান আৰু নতুন কামনা কঢ়িয়াই আনে। কিন্তু জীৱনৰ প্ৰতিটো পৰ্যায়তে আমি কেৱল জীৱনটো উপভোগ কৰা উচিত। আপোনাক এটা কথা ক'বলৈ পাহৰিছিলোৱেই। কাইলৈৰ পৰা ওচৰৰ পাৰ্কখনত যোগাসনৰ ক্লাছ আৰম্ভ হ'ব। প্ৰতিমা দেৱীয়ে ক'লে। তেতিয়া স্বামীয়ে ক'লে, ঠিক আছে, তেন্তে এতিয়া মোৰ মৰমৰ পত্নীয়েও যোগাসনৰ ক্লাছত অংশগ্ৰহণ কৰিবলৈ গৈ আছে। তেতিয়া প্ৰতিমা দেৱীয়ে ক'লে, হয়, আৰু মই অকলশৰীয়া নহয়, আমি দুয়ো। তাৰ পিছত তেওঁ নিজৰ স্বামীৰ পেটত লাহেকৈ থপৰিয়াই জোকাৰিবলৈ ধৰিলে আৰু ক'লে, চাওক, আপোনাৰ পেটটো কিমান বাঢ়িছে, আৰু এনে পৰিস্থিতিত যদি মোক ফিট দেখা যায়, আৰু তেন্তে মানুহে আপোনাক ঠাট্টা কৰিব। এইদৰে কথা কৈ কৈ দুয়োজনে হাঁহিলে। এইবাৰ শাহুৱেক আৰু শহুৰেকৰ কথাবোৰ শুনি থাকোঁতে খঙৰ সলনি আৰতিৰ মুখত এটা মৰম লগা হাঁহি বিৰিঙি উঠিল। আৰু তেতিয়া আৰতিয়ে মনতে ভাবিলে যে মোৰ শাহুমা ভুল ক'ত আছিল। বিয়াৰ পিছত এজনী নাৰীয়ে ঘৰৰ দায়িত্ব আৰু সন্তানৰ বাবে সময় নাপায়। আৰু যদি এতিয়া তেওঁলোকে নিজৰ চখৰ বাবে সময় দিব বিচাৰে, তেন্তে ইয়াত কোনো ভুল নাই। কাৰণ পৃথিৱীত মুকলি মনেৰে জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰো আছে। এই বয়সতো সুখে আনন্দৰে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে। আৰতিও শাহুৱেকৰ কোনো কথা বা আচৰণত খং নকৰি আনন্দ মনেৰে দিন কটাবলৈ ধৰিলে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।